নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানক সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে ডিচেম্বৰৰ মাহটো কেনেকুৱা যাব ম আৰু মূৰ্ধন্য এই দুটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে সিংহ ৰাশি এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এই দুটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব প্ৰথমতে জানিম আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ ৰাশিৰ অধিপতি হৈছে ৰবি এটা ভাল স্থানতে আছে যদিও দিগবলৰ অপজিটত আছে বৰ্তমান সময়ছোৱা আপোনালোকৰ ৰাশিৰ পৰা বৃশ্চিক ৰাশিত আছে বৃশ্চিক ৰাশিৰ পিছত 16 তাৰিখৰ দিনা ধনু ৰাশিত যাব দুটাই ফ্ৰেণ্ডলি ৰাশি হয় বৰ্তমান সময়ছোৱাত দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা মজবুত থাকিব মংগল গ্ৰহটো লগে লগে আগুৱাই যাব তো আপোনালোকৰ বৰ্তমান সময়ছোৱাত অলপ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত যদি যত্ন ল'ব পাৰে বহুত ভাল হ'ব বৃহস্পতিৰ দৃষ্টি ইয়াতে আহি আছে বৃহস্পতি আপোনালোকৰ কাৰণে অষ্টম ঘৰৰ মালিক হয় স্বাস্থ্যজনিত যিবিলাক প্ৰব্লেম আছিলে আপোনালোকৰ 5 ডিচেম্বৰ তাৰিখৰ পিছৰ পৰা আপোনালোকৰ সকলো সমাধান হোৱাটো দেখিবলৈ পাৰিব 5 ডিচেম্বৰৰ পিছত বৃহস্পতি আহি যাব আপোনালোকৰ ইচ্ছাপূৰ্তিৰ ঘৰত সো এইটো এটা অতিশয় ভাল স্থিতি হ'ব আপোনালোকৰ এতিয়া দেখুৱাই দিছো আপোনালোকৰ উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব উপাৰ্জনৰ ঘৰত 5 ডিচেম্বৰৰ পিছত বৃহস্পতি আহিব এইটো এটা অতিশয় ভাল স্থিতি ইয়াতে ৰাহুৰ দৃষ্টি আছে ব্যৱসায়ৰ ঘৰৰ পৰা আৰু মংগলৰ দৃষ্টিও আছে আৰম্ভণিতে আৰু পিছতো মংগল যেতিয়া আপোনালোকৰ ইয়াতে আহিব ডিচেম্বৰৰ 7 তাৰিখে তেতিয়াও আপোনালোকৰ ইনকামৰ ঘৰত দৃষ্টি আহিব সো মুঠতে বৃহস্পতি ৰাহু আৰু মংগল এইকেইটা গ্ৰহৰ দৃষ্টি থকাৰ কাৰণে ইনকামত বৃদ্ধিৰ কাৰণে বহুত সুযোগ সুবিধা অপৰচুনিটি আহিব এইখিনি সময়ছোৱাত আপোনালোকে কেৱল কাম কৰিবলৈ ৰেডি থাকক আপোনালোকৰ উপাৰ্জনৰ বৃদ্ধিৰ কাৰণে বহুত ৰাস্তা আহিব সেভিংছৰ ঘৰত শনি গ্ৰহটোৰ দৃষ্টি গোটেইটো মাহাই আছে এইটো এটা বৰ ভাল স্থিতি নহল শনিৰ সপ্তম দৃষ্টিয়ে অন্যায়ত লিপ্ত কৰায় কিছুমান অনিচ্ছাকৃতভাৱে আপোনালোকৰ খৰচ কৰিব পাৰে এইখিনি সময়ছোৱাত খুব ধ্যান ৰাখিব পাৰিব লাগিব এতিয়া আপোনালোকক দেখুৱাই দিছো চাকৰি বাকৰিৰ ক্ষেত্ৰত সাৰ্ভিসৰ ঘৰৰ মালিক শনি গ্ৰহটো অষ্টম ঘৰত যেহেতু গৈছে বহুত কষ্ট কৰি আপোনালোকে কৰ্মপ্ৰাপ্তি কৰাব লাগিব বহুত সংঘৰ্ষ এবাৰত কাম নহব পাৰে সাৰ্ভিস বা কৰ্মপ্ৰাপ্তিৰ কাৰণে বহুতখিনি চেষ্টা কৰিব লাগিব 5 ডিচেম্বৰলৈকে অৱশ্যে ভাল চলি আছে ইয়াৰে পিছৰ সময়ছোৱা আপোনালোকৰ ষ্ট্ৰাগলটো অলপ বাঢ়িব ইনকামত বৃদ্ধিৰ কাৰণে ভাল সেভিংছৰ কাৰণে ভাল সেভিংছত অৱশ্যে আপোনালোকক তো কৈছো যে কিছুমান অলাগতিয়াল খৰচ কৰিব পাৰে বা অনিচ্ছাকৃতভাৱে খৰচ কৰিব পাৰে মুঠতে কৈছো যে 5 তাৰিখৰ আগৰ সময়ছোৱা আৰু অলপ বেছি ভাল দেখা গৈছে কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত বহুত বেছি মেহনত লাগিব এইখিনি সময়ছোৱাত কষ্ট কৰিবই লাগিব শুক্ৰ গ্ৰহটোৰ 20 তাৰিখলৈকে যেহেতু মালিক হৈ দৃষ্টি থকাৰ কাৰণে ব্যৱসায়ৰ ক্ষেত্ৰত ভাল দেখা গৈছে যিসকল কাপোৰৰ ব্যৱসায়ী আছে বা ফুল বা সাজ সৰঞ্জামৰ যিবিলাক বস্তু কসমেটিক বস্তুৰ যদি ব্যৱসায় কৰি আছে ঘৰত সজোৱা বস্তুৰ যদি ব্যৱসায় কৰি আছে এইবিলাক ক্ষেত্ৰত আপোনালোকৰ কাৰণে ভাল দেখা গৈছে যিবিলাক পাৰফিউম ইণ্ডাষ্ট্ৰীত কাম কৰি আছে তেওঁলোকৰ কাৰণে ভাল দেখা গৈছে গোটেইটো মাহে আপোনালোকৰ কাৰণে ভাল 20 তাৰিখৰ আগৰ সময়ছোৱা আৰু অলপ বেছি ভাল দেখা গৈছে যিসকল মেকআপ আৰ্টিষ্ট হিচাপে কাম কৰি আছে তেওঁলোকৰ কাৰণে ব্যৱসায়ৰ ক্ষেত্ৰত বহুত ভাল পাৰ্টনাৰশ্বিপৰ ব্যৱসায়ৰ ক্ষেত্ৰত বৰ এটা ভাল নহল পাৰ্টনাৰশ্বিপৰ ব্যৱসায় যিসকলে কৰি আছে অংশীদাৰী ব্যৱসায় আপোনালোকৰ যিবিলাক ব্যৱসায়িক সংগী আছে তেওঁলোকৰ সৈতে মনোমালিন্য বা কনফিউজন ক্ৰিয়েট কৰিব পাৰে তাৰ প্ৰতি অলপ ধ্যান ৰাখিব পাৰিব লাগিব আপোনালোকৰ যেহেতু ব্যৱসায়ৰ ঘৰৰ মালিক যায় কিনে আপোনালোকৰ অষ্টম ঘৰত আছে ব্যৱসায়ৰ পৰা দ্বিতীয় স্থ হৈছে মানে ব্যৱসায় কৰিবলৈ উদ্যমটো বনাই ৰাখিব কিন্তু ব্যৱসায়ত উন্নতিৰ কাৰণে বৰ এটা ভাল নহল আপোনালোকৰ যেটো সেভিংছৰ ঘৰ হয় শনিৰ দৃষ্টি থকাৰ কাৰণে শনিৰ দৃষ্টি অৱশ্যে কৰ্মস্থানতো আছে সো প্ৰাইভেট চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত ইমান এটা প্ৰবলেম নাই চৰকাৰী চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত বহুতখিনি বেছি আপোনালোকে কষ্ট কৰিব পাৰিব লাগিব এতিয়া আপোনালোকক দেখুৱাই দিছো ভাগ্যবিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত ভাগ্যস্থানৰ মালিক মংগল গ্ৰহটো আৰম্ভণিতে ইয়াতে আছে তাৰ পিছত মংগল গ্ৰহটো ইয়াতে যাব 7 তাৰিখত মংগল গ্ৰহটো যেহেতু আপোনালোকৰ বুদ্ধিস্থানত যাব তাৰে পিছ আগৰ সময়ছোৱা বেয়া নহয় কিন্তু 7 তাৰিখৰ পিছৰ সময়ছোৱা আৰু অলপ বেছি ভাল দেখা গৈছে আপোনালোকৰ ইচ্ছাপূৰ্তিৰ কাৰণে ভাগ্যৰ ফালৰ পৰা সহায় সুবিধা আহিব কিবা এটা কাম কৰিম বুলি ভাবি আছে যে সুবিধা পোৱা নাই হেতু বুলি কৈ আপোনালোকে বাছি যাব নোৱাৰে এইখিনি সময়ত সুযোগ সুবিধা অপৰচুনিটি নিশ্চয় আহিব পিতা বা গুৰুজনৰ ফালৰ পৰা অকনমান বিৰক্তি ভাৱ আহিব পাৰে ইয়াতে আপোনালোকৰ কেতুৰ দৃষ্টিও আছে আৰু ইফালে শনিৰো হেঁচা আহি আছে সো বৰ্তমান সময়ছোৱাত আপোনালোকৰ বৃহস্পতিৰ স্থিতি যেহেতু এটা আপোনালোকৰ মজবুত স্থিতিত বৰ্তমান নাই মুখ্য ত্ৰিকোণত আছে যদি 5 তাৰিখৰ পিছত ইয়াৰ পৰা অৰ্থ ত্ৰিকোণতহে সোমাব সো বৃহস্পতি ইয়াতে স্থিতি থকাৰ লগে লগে ব্যৱসায়ত উন্নতিৰ ক্ষেত্ৰত সহায় কৰিব কিন্তু আপোনালোকৰ ভাগ্য বা পিতা বা ধৰ্ম গুৰুজনৰ ফালৰ পৰা সাপোৰ্ট লাভৰ ক্ষেত্ৰত অলপ প্ৰবলেমেটিক দেখা গৈছে 5 তাৰিখৰ আগৰ সময়ছোৱা ধৰ্ম কৰ্মৰ ক্ষেত্ৰত ভাল দেখা গৈছে 5 তাৰিখৰ পিছৰ সময়ছোৱাত আপোনালোকে ষ্ট্ৰাগল অলপ বেছি দেখা গৈছে এতিয়া দেখুৱাই দিছো প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব লাভ ৰিলেশনশ্বিপৰ ঘৰৰ মালিক বৃহস্পতি গৈ 5 তাৰিখলৈকে দ্বাদশস্থ হৈ আছিল কিন্তু 5 তাৰিখৰ পিছত বৃহস্পতি যেহেতু একাদশ ঘৰত আহিব এইটো এটা অতিশয় ভাল স্থিতি
যিসকলে বহুত দিনৰ পৰা বিবাহ কৰিম বুলি ভাবি আছিলে, বিয়া পাতিম বুলি ভাবি আছিলে, তেওঁলোকৰ কাৰণে বহুত ভাল সময় আহিছে। 5 ডিচেম্বৰৰ পিছৰ সময়ছোৱা বহুতেই ভাল। আপোনালোকৰ কাৰণে বিবাহৰ অপৰচুনিটি সুযোগ সুবিধা আনিবই আনিব। এতিয়া আপোনালোকৰ যিসকল অবিবাহিত আছে, তেওঁলোকৰ কাৰণেও কৈছোঁ 5 তাৰিখৰ পিছৰ সময়ছোৱা যথেষ্ট ভাল যদিও শনিৰ দৃষ্টিও আছে আপোনালোকৰ প্ৰেমৰ স্থানত। চ' অকণমান তিতা কেঁহা কিছুমান বিৰক্তিভাৱ আহিব পাৰে, কিছুমান হানিকাৰক চিন্তা যে মই যদি ইয়াৰ লগতে ৰিলেশ্যনশ্বিপত থাকোঁ, তেতিয়াহ'লে মোৰ ভৱিষ্যতে এনেকুৱা হ'ব পাৰে। মনত কিছুমান ভয়-ভাৱৰ সঞ্চাৰ হ'ব পাৰে। চ' তাৰ প্ৰতি অলপ ধ্যান ৰাখিব পাৰিব লাগিব। সাধনিকা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত কৈছোঁ, সাধনিকাৰ স্থানৰ মালিক সাধনিকাৰ ঘৰতে ইয়াতে ৰুচক পঞ্চম মহাপুৰুষ যোগ বনাই আছে 7 তাৰিখলৈকে। বহুত ভাল স্থিতি। নিজৰ যিটো খং, ৰাগ, এগ্ৰেশ্যন হয়, সেইটো পঢ়াত লগাওক। আপোনালোকে পঢ়িম বুলি যিটো বহি পেলাই যিটো পঢ়ি থাকে, সেইটো ক্ষেত্ৰত আপোনালোকৰ বেনিফিচিয়েল দেখা গৈছে। মংগলৰ স্থিতি যেতিয়া ইয়াৰ পৰা 7 তাৰিখৰ পিছত আপোনালোক উচ্চ শিক্ষাৰ ঘৰত আহিব, মেকানিকেল ইঞ্জিনিয়াৰিং, অস্ত্ৰোপচাৰ ডাক্তৰ, ডেণ্টিষ্ট হিচাপে যদি আপোনালোকে কাম কৰি আছে বা পঢ়ি আছে, ব্লাড বেংক ৰিলেটেড ক্ষেত্ৰত তেজৰ ৰিলেটেড ষ্টাডি কৰি আছে, হিমাটলজি পঢ়ি আছে, তেওঁলোকৰ কাৰণে বহুত ভাল দেখা গৈছে। মেচিনাৰী বা মেচিনিষ্ট পঢ়ি আছে, মেকানিকেল ইঞ্জিনিয়াৰিং পঢ়ি আছে, এইবিলাক ক্ষেত্ৰতো আপোনালোকৰ ভালেই দেখা গৈছে। উচ্চ শিক্ষাৰ ক্ষেত্ৰত ভালেই, ডিগ্ৰী বা PhDৰ ক্ষেত্ৰত অৱশ্যে অকণমান শ্ল' প্ৰগ্ৰেছ দেখা গৈছে। যিসকলে গৱেষণা কৰি আছে, তেওঁলোকৰ অলপ লাহে ধীৰে প্ৰগ্ৰেছ হ'ব। অৱশ্যে 7 তাৰিখৰ পিছৰ সময়ছোৱাত মংগলৰ দৃষ্টি থকাৰ কাৰণে আপোনালোকৰ অষ্টম ঘৰত এইটোৱে আপোনালোকক PhDৰ ক্ষেত্ৰতো মনৰ উদ্যম যিটো বঢ়াব। চ' সেইখিনি সময়ছোৱাত আপোনালোকে আৰু অধিক বেনিফিটেড হ'ব পাৰিব। আজিৰ এই ভিডিঅ'টোত আমি জানিলোঁ সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে ডিচেম্বৰৰ মাহটো কেনেকুৱা যাব। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে, তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে, তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।